কৃষি ৰিলেটেড স্কিমৰ সুবিধা আপোনালোকে আহিবলগীয়া সময়ত লাভ নকৰিব আৰু PM কিষাণৰ যিটো 22 নম্বৰ কিস্তি পইচা এইটোৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে। এতিয়া প্ৰশ্নটো হৈছে যিসকল লোকে PM কিষাণ আঁচনি ৰিলেটেড সকলোবিলাক কাম ঠিকমতে কৰি থৈছে তেওঁলোকে যদি এতিয়াও পইচা পোৱা নাই কি কৰিব লাগিব? চাওক PM কিষাণ আঁচনিখনৰ যদি আপোনাৰ সকলোবিলাক যদি EKYC লেণ্ড চিডিং বেংক আধাৰ লিংক প্ৰয়োজনীয় নথিপত্ৰ সকলোবিলাক যদি ঠিকমতে হৈ আছে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে প্ৰয়োজনীয় হ'ব। PM কিষাণ সন্মান নিধি আঁচনিখনৰ লগত ৰিলেটেড চৰকাৰে বহুতবিলাক এনেকুৱা আপডেট আনিছে যিবিলাক আপডেটৰ বিষয়ে আপুনি নাজানিলে PM কিষাণ আঁচনিৰ যি আহিবলগীয়া 22 নম্বৰ কিস্তিৰ পইচা এই পইচাৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। আজি এই ভিডিঅ'টোত আমি PM কিষাণ আঁচনিৰ ৰিলেটেড যিবিলাক আপডেট আহিছে এইবিলাকৰ বিষয়ে আলোচনা কৰিম। লগতে PM কিষাণ আঁচনি নতুনকৈ যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে কেনেকৈ আবেদন কৰিব লাগিব সেইখিনি কথাও আমি আলোচনা কৰিম। PM কিষাণৰ লগত ৰিলেটেড আপোনাৰ যদি সকলোবিলাক নথিপত্ৰ সকলোবিলাক কাম ঠিকমতে হৈ আছে তাৰ পাছতো যদি আপুনি পইচা পোৱা নাই তেনেকুৱা ক্ষেত্ৰত